9 মে'ৰ পৰা 11 মে'লৈ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মৌঘুলি চাপৰিত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাট বিহু। অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখনাৰ ফাট বিহু হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ লোক উৎসৱ। ফাট বিহুত অংশগ্ৰহণৰ বাবে এতিয়া সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন গাঁৱৰ ডেকা গাভৰু পূৰ্ণবয়স্ক পুৰুষ মহিলা চেমনীয়াসকল। অন্যহাতে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ফাট বিহুৰ বাকৰি মৌঘুলি চাপৰি। 11খন উপসমিতিয়ে নিজৰ সকলো দায়িত্ব সম্পূৰ্ণ কৰি তুলিছে। দেশ বিদেশৰ সকলো আলহী অতিথিক আদৰিবলৈ সাজু হৈছে ঢকুৱাখনাবাসী। ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ ফাট বিহু অহা 9, 10, 11 মে' তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে। 11খন উপসমিতিয়ে ভাগে ভাগে অতিথি আদৰাকে আদি কৰি অতিথিয়ে খাদ্য পিঠা পনাৰ পৰা আদি কৰি সকলো তৈয়াৰ কৰিছে আৰু বিহু দলসমূহে ইতিমধ্যে ফাট বিহু তলিত আহি তেখেতলোকৰ বিহুৰ আখৰা আৰম্ভ কৰিছে আৰু এইবাৰ ফাট বিহুত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী প্ৰায় 150ৰো অধিক বিহু দলে এই মুকলি বিহুত অংশগ্ৰহণ কৰিব আৰু অহা 9 তাৰিখে পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাট বিহুৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব। ইয়াৰ পাছতে আমাৰ শ্বহীদ তৰ্পণ হ'ব। ইয়াৰ পাছতে বিহু দলসমূহলৈ আদৰণি হ'ব আৰু প্ৰথম দিনা চেমনীয়াসকলৰ বিহু প্ৰদৰ্শিত হ'ব আৰু দ্বিতীয় দিনা 10 মে' তাৰিখে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ যি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা সেই হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু লগতে ফাট বিহুৰ ধ্বজা বহন কৰা বিহুৱান যিখন আমাৰ বছৰেকীয়া মুখপাত্ৰ এই মুখপাত্ৰ উন্মোচন হ'ব আৰু লগতে তৃতীয় দিনা আমাৰ অন্তিম কাৰ্যসূচী প্ৰথম পুৱা আমাৰ শোভাযাত্ৰাৰে এই কাৰ্যসূচী আৰম্ভ হ'ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব মহোময় অভিনেত্ৰী মেঘৰজনী মেধি ডাঙৰীয়ানীয়ে আৰু ইয়াৰ লগে লগে অসমৰ কেইবাগৰাকী বিশিষ্ট বৰেণ্য ব্যক্তি শিল্পী সাহিত্যিকৰ লগতে কেইবাগৰাকী ৰাজনীতিবিদে এই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু তৃতীয় দিনা আমাৰ বিশেষ কাৰ্যসূচী আছে ফাট বিহুৰ ধ্বজা বহন কৰা ঐতিহ্য বহন কৰা মুকলি বিহু যিটো গছ তলৰ মুকলি বিহু চাৰিকীয়া পাৰৰ মৌঘুলি চাপৰিত এই বিহুত 1.5 শতাধিকো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত বিহু দলে ইয়াতে সমবেত হৈ ঐক্যবদ্ধভাৱে বিহু মাৰিব। গতিকে মই ৰাইজলৈ আহ্বান জনাওঁ এই বিহু এই ফাট বিহু যি অসমৰ সাংস্কৃতিক জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে, যি বিহুৰ মৰ্যাদা স্বকীয়তা মৌলিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে, এই বিহু ফাট বিহু উপভোগ কৰিবলৈ আহক, ইয়াৰ অময়া সুধা পান কৰক আৰু ফাট বিহুলৈ নাহিলে যে ফাট বিহুৰ যি ঐতিহ্য বিহুৰ যি মাধুৰ্য এই কথা অনুভৱ কৰিব নোৱাৰিব। আহক ৰাইজ সকলোৱে ফাট বিহু তলি এই 3 দিন 9, 10, 11 মে' এই 3দিনীয়া কাৰ্যসূচীত উপস্থিত থাকি ফাট বিহু অময়া সুধা পান কৰক। সকলোলৈকে এই আহ্বান জনাইছোঁ ফাট বিহু সমিতিৰ পৰা। আমি এটা আহ্বান জনাওঁ বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে। গতিকে মই আহ্বান জনাওঁ আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা অসমীয়াৰ যি বৈশিষ্ট্য যি অসমীয়াৰ যি মৌলিকতা যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান জনাইছোঁ। অসম আদিত্য ঢকুৱাখনা।